মই কুশল কুমাৰ শৰ্মা, মই গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ। মই কংগ্ৰেছ দলৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। 6 বছৰীয়া কাৰ্যকালৰ কাৰণে মই নিৰ্বাচিত হৈছিলোঁ 2015 পৰা 2021লৈ। আৰু মই এই দল ত্যাগ কৰাৰ আগলৈকে মই কংগ্ৰেছ দলৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। এই মোৰ পৰিচয়। কি পৰিস্থিতিত আপুনি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হ'ল? নাই চাওক, নিৰ্বাচনত মই অৱতীৰ্ণ হ'ব লগা হ'ল এইকাৰণেই যে নিউ গুৱাহাটী বিধানসভা সমষ্টি ডিলিমিটেশ্যনৰ পিছত যিটো সমষ্টি সৃষ্টি হ'ল, সেই সমষ্টিটোত মই যেতিয়া ঘূৰিলোঁ, কাৰণ সৰুৰে পৰা মোৰ এটা হাবিয়াস আছিল যে মই জনপ্ৰতিনিধি ৰূপে সেৱা কৰাৰ, ৰাইজক এক সুযোগ সুবিধা পোৱাৰ কাৰণে মোৰ হাবিয়াস এটা আছিল। আৰু সেই হাবিয়াস লৈয়ে কংগ্ৰেছ দলত মই ইমান দিনে কাম কৰি আছোঁ। মই কোনো ঠিকা টুকুলি বা অন্যান্য লোভনীয় পদ এইবিলাক লৈ মই কংগ্ৰেছ দলত কোনোদিন চেষ্টা কৰা নাছিলোঁ, কিন্তু ৰাইজৰ সেৱক হ'ব বিচাৰিছিলোঁ। আৰু সেইকাৰণেই মই সুদীৰ্ঘকাল 26 বছৰ কাম কৰাৰ পিছত মই তৃতীয় চতুৰ্থবাৰৰ বাবে এইবাৰ পুনৰ এই বিধানসভা সমষ্টিটোত আবেদন কৰিছিলোঁ। কিন্তু মোক দলৰ তৰফৰ পৰা গোটেই কাম কাজত মোক লগোৱা হ'ল, কাম কাজ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা হ'ল। কিন্তু শেষ মুহূৰ্তত যেতিয়া 5টা ছাৰ্ভেয়ে মোক 1 নম্বৰ দিলে, দলৰ ভিতৰৰ ছাৰ্ভেসমূহতো মই ওপৰতেই থাকিলোঁ। AICCৰ যি স্ক্ৰিনিং কমিটি, তাতো মোৰ নামটো মই শুনামতে 1-2ৰ ভিতৰত মোৰ গৈছে। আৰু শেষত মোক বঞ্চিত কৰা হ'ল যে একমাত্ৰ যে মই যুৱ শক্তিক প্ৰতিনিধিত্ব নকৰোঁ। ইয়াৰ আগত যেতিয়া নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, তেতিয়া কোৱা হৈছিল আপোনাৰ বয়স হোৱা নাই, আপোনাৰ সময় অহা নাই। এইবাৰ কোৱা হ'ল যে যুৱ শক্তিক মই প্ৰতিনিধিত্ব কৰা নাই। গতিকে এই কথাবিলাকে মোক যথেষ্ট মনত আঘাত দিছে। মই বিদ্ৰোহী হ'ব লগা হৈছে, কাৰণ যি ধৰণে মোক আঁতৰাই দিয়া হ'ল, মোক বঞ্চিত কৰা হ'ল, তেওঁলোকে যদি মোক এই কথাটো কমেও 2 মাহ আগতে ক'লে হয়, 1 মাহ আগতে ক'লে হয়, নিশ্চয় মই দলৰ বিৰোধিতা নকৰিলোহেঁতেন। কিন্তু যি ধৰণে মোৰ নামটো গুচাই দিয়া হ'ল আৰু দলৰ কৰ্মীয়ে চোৱাৰ পিছতো ৰাইজৰ মাজত ৰাইজে মোৰ হৈ সঘনাই প্ৰত্যেকটো ছাৰ্ভেত মোৰ 1 নম্বৰত থকাৰ অৰ্থটোৱে হৈছে ৰাইজে মোক বিচাৰে। গতিকে ৰাইজে বিচৰাৰ পিছত, দলৰ কৰ্মীয়ে বিচৰাৰ পিছত দলৰ 2-3জন নেতাই যদি মোক এনেধৰণে আঁতৰাই দিয়ে, সেই কথাত মই ক্ষোভিত হৈ মই নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈছোঁ। আপুনি যিহেতু দীৰ্ঘদিন ৰাজনীতিৰ লগত জড়িত আৰু লগতে গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ, আপোনাৰ যিটো সমষ্টিত এইবাৰ আপুনি প্ৰতিনিধিত্ব কৰিছে, এই সমষ্টিটোত চুকে কোণে আপুনি ইয়াৰ পূৰ্বেও ঘূৰিছে। গতিকে এই সমষ্টিটোৰ কি সমস্যা আপুনি দেখিবলৈ পাইছে? সমষ্টিটোৰ প্ৰধান সমস্যাটোৱে হৈছে খোৱা পানীৰ যোগান অনিয়মীয়া। এতিয়াও জৱাহৰলাল নেহৰু নেশ্যনেল আৰ্বান ৰিনিউৱেল ৱাটাৰ মিছনৰ যি আঁচনি আছিল, সেই আঁচনিবিলাক ৰূপায়ণ হ'ল যদিও বহু অঞ্চলত এতিয়াও পানী অনিয়মীয়া। ইয়াত সঘনাই জলবিস্ফোৰণ হয়, এইবিলাক আপোনালোকে দেখি আছে, মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। গতিকে এই পানীৰ যিটো খোৱা পানীৰ যিটো সমস্যা, এই সমস্যাটো মই আজিও এই বিধানসভা সমষ্টিটোৰ মূল সমস্যা ৰূপে গণ্য কৰোঁ। ইয়াৰ উপৰিও পলিউশ্যনটো এটা সাংঘাতিক সমস্যা। এতিয়া পলিউশ্যনৰ লগতে ড্ৰাগছৰ সমস্যা আছে। ড্ৰাগছ এই মহানগৰখনত ভয়াৱহভাৱে বৃদ্ধি হৈছে। তাৰ উপৰিও আপুনি পাহাৰৰ মানুহবিলাকক সদায় এই আশাটো দেখুৱাই থকা হয় যে তেওঁলোকক মাটি দিয়া হ'ব, তেওঁলোকক মাটি আবণ্টন, কিন্তু চৰকাৰে কেইবাখনো আঁচনি দিয়াৰ পিছতো এই পাহাৰৰ মানুহখিনিয়ে মাটিখিনি পোৱা নাই, তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে। গতিকে এই ধৰণৰ সমস্যা আছে। আজি কৃত্ৰিম বানপানীৰ সমস্যা আছে, আজি ভেণ্ডৰৰ সমস্যা আছে, আজি ইয়াত চাকৰি বাকৰি নাপায়। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত নিউ গুৱাহাটী বিধানসভা সমষ্টি। আৰু মই এইটোৱে ক'ব বিচাৰোঁ, যদি এই অঞ্চলৰ ৰাইজে মোক তেখেতসকলৰ প্ৰতিনিধি হোৱাৰ সুযোগ সুবিধা দিয়ে, এইবিলাক কথালৈ মই বিধানসভাৰ মজিয়াত সজোৰে মই উত্থাপন কৰিম। কি কাৰণে সমষ্টিবাসীক আপুনি জনাব, কি কাৰণে আপোনাক ভোট দিব লাগে, ভোট দি জয়যুক্ত কৰিব লাগে? নাই চাওক, মই ভাবোঁ যে মোক যিসকলে চিনি পায়, আজি সুদীৰ্ঘ ৰাজনীতি কৰাৰ পিছতো মোৰ ব্যক্তিগত কোনো বদনাম নাই। মই সেই ধৰণৰ এটা চৰিত্ৰ মেইনটেইন কৰিছিলোঁ। মই শিক্ষকৰ ঘৰৰ ল'ৰা। আমাৰ পৰিয়ালৰ পৰা যিটো শিক্ষা, সেই শিক্ষাই আমাক কেতিয়াও বেয়া কাম কৰিবলৈ আমাক
মানে প্ৰদৰ্শিত কৰা নাই। আমি সদায় এটা সাধাৰণ জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, ৰাইজৰ মাজত থাকি ৰাইজৰ সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু মই গুৱাহাটীৰ মেয়ৰ হিচাপে থাকি মই গুৱাহাটীত যিখিনি উন্নয়নমূলক কাম কৰিছিলোঁ, বিশেষকৈ জৱাহৰলাল নেহৰু নেশ্যনেল আৰ্বান ৰিনিউৱেল মিছনৰ জৰিয়তে খোৱাপানীৰ আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনি আমাৰ সেই সময়ত আহিছিলে। হয়তো গোটেইখিনি কাম মোৰ দিনত সমাপ্ত হোৱা নাই, কাৰণ তেতিয়া মেয়ৰৰ কাৰ্যকাল এবছৰীয়া আছিল। আমি দেখিছোঁ যে আমি যথেষ্টখিনি আমাৰ কাম কাজ হৈছিলে, আৰু সেইকাৰণে মোৰ এটা বিশ্বাস আছে, মই কৰি অহা কামবিলাক এতিয়াও বিভিন্ন অঞ্চলত এতিয়াও ভাল ধৰণে চলি আছে। গতিকে ৰাইজৰ মোৰ ওপৰত এটা আস্থা আছে, আৰু মই সেইকাৰণেই ভাবিছোঁ যে ৰাইজে মোক চাব, তেওঁলোকে মোৰ কথা বিবেচনা কৰিব। চাওক, নিউ গুৱাহাটী বিধানসভা সমষ্টিত মই মোৰ প্ৰতিদ্বন্দ্বী হিচাপে শাসনাধিষ্ঠ দলৰ প্ৰাৰ্থীজনকেই মই প্ৰতিদ্বন্দ্বী বুলি ভাবিম। কাৰণ তেওঁলোকে টকা পইচা বা বিভিন্ন ধৰণৰ আঁচনিৰে প্ৰলোভিত কৰিছে বহু মানুহক। তেওঁলোকৰ হাতত এটা বুজন সংখ্যক ভোট আছে। সেই ভোটটোক কেনেকৈ বিচ্যুতি ঘটাব পাৰি, কাৰণ সেই কৌশলটোৱে মই ল'বলৈ চেষ্টা কৰিছোঁ, আৰু মই ভাবোঁ যে মই কিছু পৰিমাণে হ'লেও তাত নিশ্চয় চেইন লগাব পাৰিম। কংগ্ৰেছৰ পৰা বহু প্ৰাৰ্থী বিজেপিত গৈছে, কিন্তু আপুনি যেতিয়া কংগ্ৰেছ ত্যাগ কৰিলে, বিজেপিত যোৱাৰ কথা চিন্তা কৰিছিল? মই বিজেপিত যোৱাৰ চেষ্টা কৰা নাই। চাওক, মোক লৈ বহু ৰাজনৈতিক দল মোৰ ওচৰলৈ আহিছে, কিন্তু মই এটা কথা চিন্তা কৰিছোঁ, যদি মই এই ৰাজনৈতিক দলবিলাকত গৈ ভৰ্তি হওঁ, তেতিয়াহ'লে মোৰ যিটো ৰাজনৈতিক সত্তা, সেই সত্তাটোক মই অপমান কৰা হ'ব। আজি কংগ্ৰেছ দলটোক, তেওঁলোকৰ নীতি আদৰ্শক মই অশ্ৰদ্ধা কৰা নাই। মই যথেষ্ট এতিয়াও কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি মোৰ আস্থা আছে, কিন্তু ইয়াত যিসকল নেতা আছে তেওঁলোকে ভুল পৰিচালনা কৰিছে, মই সেই কথাটো অনুভৱ কৰিছোঁ, আৰু সেইকাৰণেই মই প্ৰতিবাদ কৰিছোঁ। গতিকে মই, আৰু বিশেষকৈ শাসনাধিষ্ঠ দলে, আচলতে সকলো ৰাজনৈতিক দলৰে লিখিত কথাবিলাক খুব সুন্দৰ থাকে, কিন্তু বেয়া মানুহৰ হাতত পৰি বেয়া ধৰণে পৰিচালিত হয়। সেইকাৰণে যিহেতু মই এতিয়া নিৰ্দলীয় প্ৰাৰ্থী হৈছোঁ, মই কোনো এটা ৰাজনৈতিক দলৰ তেওঁলোকৰ কাম কাজ লৈ মই অধিক সমালোচনা কৰাতকৈ মই ভাল পাম যে মই মোৰ বিধানসভা সমষ্টিৰ ৰাইজৰ যিবিলাক কথা বতৰা, তেওঁলোকৰ সমস্যা, সেই সমস্যাবিলাকক মই দাঙি ধৰাৰ কাৰণে মোৰ অধিক সময় ব্যয় কৰিম। মই সেইখিনিকে কৰিবলৈ পালে নিশ্চয় সুখী হ'ম। মনোনয়ন পত্ৰ আপোনাৰ বৈধ ঘোষণা হোৱাৰ পিছৰে পৰা আপুনি সমষ্টিটোত বিভিন্ন নিৰ্বাচনী সভা প্ৰচাৰ অভিযান চলাইছে। ৰাইজৰ সঁহাৰি কেনেকুৱা লাভ কৰিছে? মই মোৰ নমিনেশ্যন যেতিয়া গ্ৰহণ হ'ল, নমিনেশ্যনখন ফাইল কৰা পদ্ধতিওতো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া। মোৰ কেইবাদিনো সেই প্ৰক্ৰিয়াটোৰ লগত মই জড়িত হৈ থাকিব লগা হৈছিল, আৰু এতিয়াও যিবিলাক অফিচিয়েল ৱৰ্ক আছে মই দেখিছোঁ যথেষ্ট কষ্টকৰ। আৰু যিহেতু মোৰ লগত এতিয়া পাৰ্টিৰ যিটো সুবিশাল নেটৱৰ্ক থাকে, সেই নেটৱৰ্কটো মোৰ হাতৰ পৰা নাইকিয়া হৈ গৈছে। মই অৱশ্যে তেওঁলোকক আনিবলৈকো চেষ্টা কৰা নাই, কাৰণ মোৰ এইখিনি সক্ষমতা আছে যে মই নতুন টীম গঢ়িব পাৰোঁ। মোক এজন সংগঠক হিচাপে সকলোৱে জানে। মই এতিয়া লাহে লাহে এটা নতুন টীম বনাইছোঁ, যি কংগ্ৰেছ নকৰে, যি বিজেপি নকৰে। গতিকে সেই টীমটোক লৈ মই মোৰ কামবিলাক কৰি গৈছোঁ, আৰু মই ভাবিছোঁ যে এইসকলৰ সহায় সহযোগত মই এইবাৰ এটা যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ম। আগন্তুক নিৰ্বাচনত সমষ্টিবাসীয়ে আপোনাক যদি নিৰ্বাচিত কৰে, তেতিয়া আপুনি সমষ্টিটোৰ কোনকেইটা সমস্যাক গুৰুত্ব দিব সমাধান কৰাৰ ক্ষেত্ৰত? নাই, চাওক, ইয়াতে মইতো ইতিমধ্যেই কৈছোঁ, মূল সমস্যাটো হৈছে অনিয়মীয়া খোৱাপানী যোগান। খোৱাপানী ছিষ্টেমটো বনোৱা হ'ল, কিন্তু অনিয়মীয়া হৈ আছে। গতিকে এই অনিয়মীয়া ব্যৱস্থাটোক যাতে নিয়মীয়া কৰিব পাৰি, তাৰ কাৰণে যিখিনি বিধায়ক হিচাপে যিখিনি মোৰ দায়িত্ব থাকিব, সেইখিনিত মই অধিক সজাগ হ'ম। ভূমিপত্তনৰ সমস্যাটো এটা মই ইতিমধ্যেই কৈছোঁ। পাহাৰীয়া অঞ্চলৰ মাটি নিদি মানুহবিলাকক ঠগাই থকা হয়। বাহিৰৰ মানুহক যথেষ্ট মাটি দিছে, কিন্তু পাহাৰৰ মানুহক ডেৰ কটা মাটি দিবলৈ চৰকাৰখনে এতিয়ালৈ সক্ষম হোৱা নাই। গতিকে এই বিষয়বিলাক চৰকাৰখনে মাজে মাজে বিভিন্ন ধৰণৰ কথা কৈ থাকে, এবাৰ কয় দিম, এবাৰ কয় নিদিম। গতিকে এই কথাবিলাক যাতে চৰকাৰখন মুদৰত নাথাকে, তাৰ কাৰণে বিধানসভাৰ মজিয়াত এই কথাবিলাক মই সজোৰে উত্থাপন কৰিব চেষ্টা কৰিম। আমাৰ যিবিলাক, কাৰণ গুৱাহাটী মহানগৰৰ ডেকা ল'ৰাবিলাকে চৰকাৰী চাকৰি বিচাৰি বৰ বেছি হাবাথুৰি নাখায়। তেওঁলোকে এটা পৰিৱেশ বিচাৰে, বিজনেছৰ এটা পৰিৱেশ বিচাৰে, এটা সুস্থ পৰিৱেশ লাগে। সেই সুস্থ পৰিৱেশটো নাইকিয়া হৈছে। এতিয়া আম্বানী আদানীৰ নিচিনা পুঁজিপতি নহ'লে আপুনি 10 লাখ 20 লাখ টকাৰ ঠিকাঠুকুলি কৰি কাম কৰি খাব পৰা অৱস্থা নাই, পৰিৱেশ নাই। গতিকে মই আশা কৰিম
যে যিখন নতুন চৰকাৰ আহিব, কাৰ চৰকাৰ আহে মই ক'বলৈ আজি নোৱাৰিম, কিন্তু যিখন চৰকাৰ আহে সেই চৰকাৰখনকেই যাতে অসমীয়া ডেকা ল'ৰাই, আমাৰ অসমৰ ডেকা ল'ৰাই, মই অকল অসমীয়া বুলি কোৱা নাই, অসমৰ ডেকা ল'ৰাই যাতে তেওঁলোকে চৰকাৰী চাকৰি নকৰাকৈও সন্মানজনকভাৱে খাই বৈ জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ এটা পৰিৱেশ যাতে চৰকাৰখনে দিয়ে। কোনো বাহিৰা শক্তিক যাতে এই ধৰণৰ তেওঁলোকে যে পুঁজিপতি সমাজ এখন গঢ়িব তাৰ কাৰণে যাতে তেওঁলোকে কাম কৰিব নোৱাৰে, তেওঁলোকক আমি অহৰহ হেঁচা দিম, দৰকাৰ হ'লে বিধানসভাৰ মজিয়াত বলিষ্ঠভাৱে ইয়াৰ সম্পৰ্কত মতামত ৰাখিম। শেষত সমষ্টিবাসীক সংবাদ মাধ্যমৰ যোগেৰে কি আহ্বান জনাম? মই সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে মই এইটোৱে আহ্বান জনাম যে দলক চাই ভোট নিদিব, আপোনালোকে প্ৰাৰ্থীক চাওক। কাৰণ নিৰ্দলীয় অস্পৃশ্য বস্তু নহয়, নিৰ্দলীয় মাজতো বহু প্ৰতিভা লুকাই থাকিব পাৰে। সেইকাৰণে মই মোৰ অনুৰোধ বিনম্ৰ, আৰু আপোনালোকে চাওক কোনজন সমাজসেৱা, আজি সমাজসেৱাৰ লগত জড়িত নথকা মানুহ এজনে আজি তেওঁ একেকোবে তেওঁ, কাৰণ ৰাইজৰ সেৱাটোৱে সমাজসেৱা, সেই সেৱা তেওঁ আগবঢ়াব নোৱাৰে। তেওঁ হয়তো উপৰুৱা কথা কিছুমান নিজৰ কাৰণে কাম কৰাত তেওঁ বেছি সময় দিব। গতিকে মোৰ পৰা তেনেকুৱা ধৰণৰ ভয় নাই, মই ৰাইজৰ সেৱা কৰা মানুহ, ৰাইজৰ মাজতেই থাকিম। গতিকে মই সেইখিনিকে কৰিছোঁ, অনুৰোধ জনাইছোঁ যে ৰাইজে যাতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীতকৈ যাতে ব্যক্তিজনৰ বিষয়ত তেওঁলোকে মতামত দিয়ে, সেইটোকে আহ্বান জনাই মোৰ ক'ব লগাখিনি কৈছোঁ।